নমস্কাৰ মেৰাজ সুনীল সকলোকে স্বাগতম জনাইছো এই ভিডিঅ'ত আমি অনুশীলনী 2.3 কোৱেশ্চন নম্বৰ 7 লৈ আহিছো একদম ইন্টাৰেষ্টিং কোৱেশ্চন কি কৈছে z bar = z আৰু z not equal to 0 তেন্তে z এটা বিশুদ্ধ সংখ্যা বুলি কৈছে তো সবচে ফাৰ্স্ট আমি ডাইৰেক্ট যেটো দিয়া আছে প্ৰথমতে ধৰি লম x = z = x + iy তাপা যেটো দিয়া আছে হেতু লিখি লম এতিয়া ডাইৰেক্ট ভ্যালু পুট কৰো হা কি আছে z bar মানে কিমান x plus iy ইয়াৰ bar equal to minus z বুলি কৈছে মানে minus x plus iy বুলি কৈছে implies ইয়াৰ পৰা মই কি ক'ব পাৰো x minus iy পাম equal to minus x into মানে minus into মানে x plus iy ঠিক আছে তো ইয়াৰ পৰা x minus iy equal to কি পাম minus x minus iy পাম implies x to যদি এটো সাইডে আহে কিমান হ'ব twice x iy to যদি হিফালে যাব কিমান হ'ব 0 ঠিক আছে তো implies মই কি পালো x = 0 পালো এতিয়া কি বুলি কৈছে এটা বিশুদ্ধ সংখ্যা বুলি কৈছে এটা বিশুদ্ধ কাল্পনিক কি জানি বিশুদ্ধ কাল্পনিক সংখ্যা কাল্পনিক হা ঠিক আছে এটা বিশুদ্ধ কাল্পনিক সংখ্যা বুলি কৈছে এতিয়া মই সেই x ৰ যেটো ভ্যালুটো হেতু z ত পাতি দিম হা দেখিবা এটাকে z = x plus iy নহয় জানো তো কি লিখিবা 0 plus iy বা iy ঠিক আছে মানে z মানে কিমান পালো iy পালো অৰ্থাৎ আমি কি পালো ই এটা কাল্পনিক সংখ্যা ঠিক আছে z এটা কাল্পনিক সংখ্যা আৰু বিশুদ্ধ কাল্পনিক সংখ্যা কিয় কাৰণ ইয়াত কোনো বাস্তৱ পাৰ্ট নাই বা বাস্তৱ পাৰ্টটো ইয়াৰ 0 ৰিয়েল পাৰ্টটো 0 ঠিক আছে গতিকে z এটা লিখিবা এটাকে z এটা বিশুদ্ধ কাল্পনিক সংখ্যা আশা কৰো বুজি পাইছা চাগে হে ওকে নেক্সট কোৱেশ্চন নম্বৰ 8 কি আছে যদি মডুলাস অফ z1 = মডুলাস অফ z2 = 1 তেন্তে প্ৰমাণ কৰা যায় মডুলাস অফ z1 + z2 = 1 by z1 মডুলাস অফ 1 by z1 + 1 by z2 এটো প্ৰুফ কৰিব লাগে ঠিক আছে গতিকে আমি এই কোৱেশ্চনটো কৰিব কাৰণে আমাৰ যেটো কনসেপচুৱেল ভিডিও হেতু তোমালকে চাব পাৰা তাত আমি কিছুমান কনসেপ্টৰ কথা কৈছিলো তাৰে দুটা কনসেপ্ট আমি ইয়াত ইউজ কৰিম ঠিক আছে তো সবচে ফাৰ্স্ট আমি কি কৰিম সব হোল স্কয়াৰ কৰি দিম modulus of z1 square modulus of z2 square equal to 1 1 square 1 গতিকে ডাইৰেক্ট 1 লিখিছো ইয়াৰ পৰা মই কি লিখিব পাৰো এটাকে modulus of z1 modulus of z square equal to 1 আৰু কি লিখিব পাৰো modulus of z2 square equal to 1 লিখিব পাৰো দুইটা ভাগ কৰি দিলো হয় তাৰ পিছত modulus of z1 square মানে কি লিখিব পাৰো z1 into z1 bar হয় ফৰ্মুলাটো কি আছিল ৰুলটো কি আছিল যেহেতু মডুলাস অফ z স্কয়াৰ ইকুৱেল টু z ইনটু z bar হয় কনসেপচুৱেল ভিডিওত আমি এটো কৰিছো হয় বাৰু গতিকে ইয়াৰ পৰা কি লিখিব পাৰা যে z1 bar ইকুৱেল কি লিখিব পাৰা 1 by z1 লিখিব পাৰা ঠিক আছে ওকে আৰু একেদৰে ইয়াৰ পৰা কি লিখিব পাৰা যে z2 bar ইকুৱেল টু 1 by z2 লিখিব পাৰা হয় এতিয়া আমি এই ভ্যালুখিনি পুট কৰি দিম ইয়াত ঠিক আছে গতিকে ফাৰ্স্টত মই কি লম ৰাইট হ্যান্ড সাইডটো লম তো ৰাইট হ্যান্ড সাইড ললো ৰাইট হ্যান্ড সাইডত কি আছে 1 by z1 plus 1 by z2 আছে এই দুটা মডুলাসৰ ভিতৰত হয় তাবা 1 by z1 মানে কি লিখিব পাৰা z1 bar লিখিব পাৰা গতিকে ইয়াত কি লিখিম z1 bar 1 by z2 মানে z2 bar ঠিক আছে এখিনলৈকে বুজিছো হয় এতিয়া এটো কি লিখিব পাৰা তুমি ইয়াক লিখিব পাৰা z1 plus z2 এই গুটেটো bar হিচাপে লিখিব পাৰা কিয় আগত ৰুল আছিল নহয় আগত আমি ৰুল পাইছিলো হয় না যে কি হয় মডুলাস অফ সৰি যেহেতু z1 plus z2 এই দুটা সেপাৰেট কে যদি তুমি মডুলাস লোৱা আৰু যদি এহতৰ একেলগে মডুলাস লোৱা তেতিয়াহলে এই দুটা কি হয় এটা সমান হয় এটো আমি আগৰ ৰুলত পঢ়িছিলো হয় গতিকে ইয়াৰ পৰা কি লিখিব পাৰা ইয়াৰ পৰা লিখিব পাৰা যে z1 plus z2 ডাইৰেক্ট মডুলাস অফ z1 plus z2 লিখিব পাৰা কিয় কাৰণ যেহেতু মডুলাস অফ z bar equal to মডুলাস অফ z একেটাই এটো আমি প্ৰুফ কৰি দেখাইছিলো হয় তো আশা কৰো এটো বুজি পাইছা চাগে এটো লিখিব পাৰা ৰাইট হ্যান্ড সাইড লিখিছিলো ন এটো লেফট হ্যান্ড সাইড তো আশা কৰো এটো বুজি পাইছা চাগে পিছৰটো লাইছো বি নাম্বাৰ যদি মডুলাস অফ z1 ইকুৱেল মডুলাস অফ z2 ইকুৱেল ডট ডট মডুলাস অফ zn ইকুৱেল 1 তেন্তে প্ৰমাণ কৰা যায়
মডুলাস অফ z1 plus z2 plus zn equal to 1 by z1 মানে আগৰটো নিচিনা ঠিকে আছে আগৰটো ইয়াত খালি এটাই ডিফাৰেন্স আগত কি আছিল প্ৰথম আৰু সেকেন্ডটো আছিল ইয়াত কেটা আছে ইয়াত এন্টাৰ কাৰণে আছে এন্টাৰ জেডৰ কাৰণে আছে হয় তো আগত কৰা নিচিনা আমি প্ৰায় একে ধৰণে কৰিম ঠিক আছে ইজি তো ইয়াৰ পৰা মই কি লিখিম যে মডুলাস অফ z1 equal to 1 লিখিম অকল এটা ধৰি লৈছো ঠিক আছে তাৰ পিছত হোল স্কয়াৰ কৰা মডুলাস অফ z1 স্কয়াৰ equal to 1 1 স্কয়াৰ 1 হ'ব মডুলাস অফ z1 স্কয়াৰ মানে কিমান হ'ব z1 into z1 bar equal to 1 ইয়াৰ পৰা কি লিখিব পাৰা z1 bar equal to 1 by z1 এতিয়া আমি এই একেটাকে আমি গুটেখিনিৰ কাৰণে উলিয়াই লম মানে তো লিখিবা একেদৰে বা সিমিলাৰলি একেদৰে আমি কি লিখিব পাৰো 1 by z2 equal to z2 bar 1 by z3 equal to 1 z3 bar আৰু তেনেকে ডট 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 যদি দি যোৱা তলত লিখিবা কিন্তু লিখি দিছো 1 by zn equal to কি লিখিব পাৰা zn bar ঠিক আছে গটিকে আমি এই ভ্যালুখিনি পুট কৰিম ইকুৱেচন নাম্বাৰ তোমাৰ সৰি যেটো তোমাৰ ৰাইট হ্যান্ড সাইডত পুট কৰিম আগৰ কোৱেচনটোৰ লগত একদম এক্সাক্ট একে অকমান খালি কেটামান হেৰি মানে z n লৈকে বহাই দিছে ঠিক আছে এইখিনি বহাই দিছে তো ৰাইট হ্যান্ড সাইড ললো ৰাইট হ্যান্ড সাইডত কি আছে modulus of 1 by z1 plus 1 by z2 plus dot 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 plus 1 by zn গটিকে 1 by z1 ৰ জায়গাত মই কি পাতিম z1 bar দেখা দেই কথা ইয়াত মই কি পাতিম z2 bar plus dot 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 কি হ'ব zn bar এটো মডুলাসৰ ভিতৰত ঠিক আছে এতিয়া এই গুটেখিনি মই কি লিখিব পাৰো z1 plus z2 plus dot 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 plus zn এই গুটেটো bar হিচাপে লিখিব পাৰো ঠিক আছে যদি গুটেখিনি bar হিচাপে লিখিব পাৰো তেলে মই মডুলাসত বাৰটো অতৰাও লিখিব পাৰো z2 আগৰটো নিচিনা একদম একে প্লাস zn গটিকে আশা কৰো এটো বুজি পাইছে চাগে নেক্সট কোৱেশ্চন নম্বৰ 9 কি কৈছে যিকোনো এটা জটিল সংখ্যা z ৰ বাবে দেখুৱা যে মডুলাস অফ z প্লাস মডুলাস অফ z1 z-1 ৰ নিম্নতম মান 1 ঠিক আছে দাঁড়িয়েডাল দূৰত ওকে ঠিক আছে তো এই দুটা যোগ কৰি পেলাই আমি কিমান পাব লাগে আমি নিম্নতম মান আমি 1 দেখাব লাগে ঠিক আছে মানে এই দুটা যোগ কৰি পেলাই একতকে কি হ'ব লাগিব সৰু হ'ব নোৱাৰিব একৰ সমান হ'ব পাৰিব বা একতকে সৰু হ'ব নোৱাৰিব ঠিক আছে একৰ সমান বা একতকে ডাঙৰ হ'ব লাগিব নিম্নতম মানে হেতু বুজাব হয় গটিকে এই বস্তুটো কৰিবৰ কাৰণে তোমালোকৰ কিতাপৰ যেটো প্ৰপাৰ্টি 8 আছে প্ৰপাৰ্টি I আছে আমি হেতু ইউজ কৰিম ঠিক আছে এতিয়া চোৱা যদি মই ইয়াক z1 বুলি কওঁ হা আৰু এটুক মই যদি z2 বুলি কওঁ আৰু দুইটা যদি তুমি প্লাস কৰি দিলে কি ওলাব মানে মাজৰটা প্লাস কৰাৰ কথা কৈছো z plus z minus 1 twice z minus 1 হয়নে যদি মাইনাস কৰি দিয়া তেতিয়া কি হ'ব z minus z minus 1 ঠিক আছে মানে z পা যদি z minus 1 মাইনাস কৰা কি থাকিব 1 থাকিব ঠিক আছে গটিকে আমি কিবাকে 1 টো আমি উলিয়াব লাগে হয় গটিকে আমি কি কৰিম লিখিম যে আমি কি জানো যে মডুলাস অফ z1 minus z2 কি হয় লেস দেন ইকুয়াল হয় কাটকে মডুলাস অফ z1 প্লাস মডুলাস অফ z2 ঠিক আছে এটো রুল হয় এতিয়া z1 ৰ জায়গা তুমি ডাইৰেক্ট কি পাতিব পাৰা মডুলাস অফ z1 ৰ জায়গা ডাইৰেক্ট z পাতিব পাৰা তো এই ক্ষেত্ৰত মই ডাইৰেক্ট এটো পাতিম হা একচুয়ালি মই এটো মুছি দিম পিছতকে মই ফৰ্মুলা হিচাপে লিখি লৈছো আগত হয় তো এটো মুছি দিম অকমান লাগে তো কি লিখিব পাৰো ডাইৰেক্ট z1 ৰ জায়গাত মই কি লিখিব পাৰো z লিখিব পাৰো এটো হয় তাৰ পিছত মাইনাস কি লিখিব পাৰো z - 1 লিখিব পাৰো z - 1 ওকে এটো মডুলাসৰ ভিতৰত লেস দেন ইকুয়াল কিমান লেস দেন ইকুয়াল মডুলাস অফ z প্লাস মডুলাস অফ z - 1 গটিকে এই দুটা প্লাস মাইনাস মানে আলটিমেটলি এটো ক্যালকুলেট কৰি পেলাই কি পাবা z - z plus 1 এটো মডুলাসৰ ভিতৰত লেস দেন ইকুয়াল মডুলাস অফ z plus মডুলাস অফ z - 1 implies কাটকুট গল কিমান থাকিব 1 থাকিব মডুলাস অফ 1 1 এ ডাইৰেক্ট 1 লিখিছো গটিকে কি লিখিবা মডুলাস অফ z plus মডুলাস অফ z - 1 গটিকে সয় এটাৰ যোগফল লৰ নিম্নতম মান কিমান 1 সোয়া এটো কি হ'ব এহেতি এই দুটাৰ যোগফলটো হয় একৰ সমান হ'ব নহলে একতকে ডাঙৰ হ'ব তাৰ মানে নিম্নতম 1 হ'ব তাতকে সৰু হ'ব নোৱাৰে ঠিক আছে তো আশা কৰো এটো বুজি পাইছা চাগে আৰু লাষ্টত মই এটো মুছি দিম এটো জাস্ট প্ৰথম বুজিবৰ কাৰণে লিখিছিলো
তো এনেকৈ লিখিব পাৰোঁ আমি জানো ইমান ইমান বুলি কৈ পেলাই এইটো আমি কৰিব পাৰোঁ তো আশা কৰোঁ এইটো বুজি পাইছা চাগে তো এইটো ভিডিঅ'ত ইমানে ইয়াৰ পিছত আমি কুৱেশ্যন নম্বৰ 10 11 12 আলোচনা কৰিম আশা কৰোঁ বস্তুখিনি ইজি হৈছে চাগে তোমালোকৰ কাৰণে বুজিবলৈ ইজি পাইছা চাগে হেণ্ড ৰিটেন নোটখিনি ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া থাকিব গতিকে ভিডিঅ'খিনি চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ষ্টে কিউৰিয়াছ কিপ লাৰ্ণিং